মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ 2024-25 চনৰ ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামৰ ইংলিছৰ কামৰূপ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন। আনচাৰখিনিও মই কৰি দিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো আছিল হোৱাট ৱাজ দ্য ডেট ডেট মাৰ্কি মেনশ্যনড অন হাৰ ডায়েৰী। ডেটটো আছিলে 17 মে 2157। এইটো ডেট তাই মেনশ্যন কৰিছিলে। ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো আছিল দ্য লেচন দ্য ফাণ্ডে হেড নেৰেটছ এ ষ্টৰি অফ দ্য ফিউচাৰ। যিসকল ছাত্ৰ ছাত্ৰীক কুৱেশ্যন পেপাৰসমূহ লাগে তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন কৰি ল'ব পাৰা। ডেছক্ৰিপশ্যনত দিয়া ক্লাছ 9ৰ হোৱাটছএপ গ্ৰুপত তোমালোকে জইন কৰি ল'বা, একেবাৰে ফ্ৰী হয়। আৰু তোমালোকৰ লগত যদি কুৱেশ্যন পেপাৰ আছে তোমালোকে আমাক হোৱাটছএপ নাম্বাৰটোত তোমালোকে পঠিয়াই দিবা, আমি তোমালোকক কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি কৰি হোৱাটছএপতে দি দিম। ঠিক আছে। নেক্সট চোৱা 3 নম্বৰ প্ৰশ্নটো। ইয়াত দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্ট নম্বৰ 1ত কি দিছে চোৱা, মাৰ্গি ৱাজ ডুইং বেডলি ইন জিঅ'গ্ৰাফি। এইটো কাৰেক্ট হয়, এইটো শুদ্ধ ষ্টেটমেণ্ট। ষ্টেটমেণ্ট নম্বৰ 2, চি ৱাজ নট ইণ্টাৰেষ্টেড ইন জিঅ'গ্ৰাফি। এইটো ফল্ছ। গতিকে এইটো হ'ব কাৰেক্ট এনচাৰ অপশ্যন বি। ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট বাট ষ্টেটমেণ্ট 2 ইজ ফল্ছ। কুৱেশ্যন নম্বৰ 4, হোৱাট ডাজ দ্য পয়েম দ্য ৰোড নট টেকেন স্পীক এবাউট। অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব এবাউট দ্য চইচেছ মেড বাই পিপল। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 5। কুৱেশ্যনটো আছিল হোৱাট ডু য়েলো উডছ ৰিপ্ৰেজেণ্ট দ্য ৰোড নট টেকেন ইন দ্য ৰোড নট টেকেন। ইয়াতে অল্ডাৰ পিপল কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 6টো আছিল হুৱেৰ ডাজ দ্য পয়েট ফাইণ্ড হিমছেল্ফ ইন দ্য ৰোড নট টেকেন। এইটো হ'ব অন এ ফৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি2। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 7। কুৱেশ্যনটো আছিল এনেধৰণৰ, হু হেল্প এভলিন টু কণ্টিনিউ উইথ হাৰ মিউজিক। কোনে হেল্প কৰিছিলে? ৰন ফৰ্বছ। অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 8, ইয়াতে দুটা ষ্টেটমেণ্ট দিছে। প্ৰথম ষ্টেটমেণ্টটো আছিল এভলিনছ ডিফনেছ ৱাজ ফাৰ্ষ্ট নটিছড এট দ্য এজ অফ 8। এইটো ষ্টেটমেণ্ট ট্ৰু হয়। এইটো যিটো ষ্টেটমেণ্ট আছে এইটো ষ্টেটমেণ্ট ট্ৰু। ষ্টেটমেণ্ট নম্বৰ 2ত দিছিলে চি মেনেজ টু কনচিয়েল ইট ফ্ৰম হাৰ ফ্ৰেণ্ডছ এনি টিচাৰ্ছ টিল চি ৱাজ 11। গতিকে এইটোও ট্ৰু। গতিকে দুটা যিহেতু ষ্টেটমেণ্ট ট্ৰু, অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ হ'ব। বোথ ষ্টেটমেণ্ট 1 and 2 আৰ ট্ৰু। কুৱেশ্যন নম্বৰ 9, she speaks flawlessly with a Scottish lilt. The term lilt means এইটো হ'ব intonation. অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 10, a barber of a family of professional musicians who had accessed the royal palace. The underlined word means ইয়াতে ACCESS এই ৱৰ্ডটোৰ তলত আণ্ডাৰলাইন কৰা আছিল। এই আণ্ডাৰলাইন কৰা ৱৰ্ডটোৰ মিনিংটো সুধিছে, এইটো হ'ব এণ্ট্ৰি। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি2। এতিয়া চাওঁ আহা আমি কুৱেশ্যন নম্বৰ 11টো। কুৱেশ্যনটো আছিল এনেধৰণৰ, হুইচ ইজ ইণ্ডিয়াজ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড। ইণ্ডিয়াৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড কি হয়? ভাৰত ৰত্ন। অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 12, ইন হুইচ ইয়াৰ ৱাজ এভলিন গ্লেনি প্ৰেজেণ্টেড দ্য ছলোইষ্ট অফ দ্য ইয়াৰ এৱাৰ্ড। এইটো হ'ব 1991, 1991 চনত। কুৱেশ্যন নম্বৰ 13, বিছমিল্লা খান ৰিফিউজ টু হেড এ চেহনাই স্কুল ইন দ্য USA বিকজ। ইয়াতে অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব বিকজ he could not even imagine to leave Benares and the holy Ganga. কুৱেশ্যন নম্বৰ 14টো চোৱা। কুৱেশ্যনটো আছিল এনেধৰণৰ, হাউ ডেছ চুগাৰ ডু ইউ টেক ইন টি। ইয়াত মাছ হ'ব হাউ মাছ চুগাৰ ডু ইউ টেক ইন টি। কুৱেশ্যন নম্বৰ 15, APJ আব্দুল কালাম ৱাজ আ ডেছ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ইয়াত 11th হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 16, হোৱাট ৱাজ দ্য ইমিডিয়েট এফেক্ট অফ দ্য ৱৰ্ল্ড ৱাৰ অন দ্য আইলেণ্ড। The option C correct answer হ'ব demand for tamarind seeds erupted. Question number 17 to চোৱা। কুৱেশ্যনটো আছিলে Kalam's inherited faith in goodness and deep kindness from his mother হ'ব correct answer. Question number 18, Shiva Subramania Iyer aim was to be correct answer হ'ব break the social barriers that restricted people from mingling. Question number 19, the rhyme scheme of the poem The Lake as a Love Innisfree is এইটো অপশ্যন 8 থকাটো কাৰেক্ট এনচাৰ হ'ব। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 22, হোৱাট বিউটিফুল চাইট উইল দ্য পয়েট গেট টু চি ইন ইনিছফ্ৰী। এতিয়া এইটো হ'ব শুদ্ধ উত্তৰ। দ্য গ্লিমাৰ অফ মিডনাইট ষ্টাৰ্ছ এইটো কাৰেক্ট। দ্য ইনছ ফ্লাইং এবাউট ইন দ্য ইভিনিং এইটো শুদ্ধ। দ্য পাৰ্পল গ্ল' অফ দ্য নুন এইটো শুদ্ধ। গতিকে অল অফ দ্য এব অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব।
Question number 21. What does the poet hope to get in Innisfree? The piece correct answer of option number A2. Question number 22. The lady was transformed into a dash by Peter. It is woodpecker hobo. Option C. Next question number 23. Question to asile, which literary device has been used in the poem A Legend of the Northland? It is option B to correct answer. Question number 24. What made Saint Meter angry? The option C correct answer about the woman's selfishness. Question number 25. Who composed the poem No Men Are Foreign? Kona compose korisile? James Kirkup. Option A correct answer. Question number 26. What message does the poem No Men Are Foreign convey? Option A correct answer about equality and brotherhood. Question number 27. What did Bruno accidentally eat? It was barium carbonate. Question number 28. How did Bruno react when he saw the author's wife? Option D correct answer about it out with happiness. Question number 29. What does slumber means in the poem A Slumber Did My Spirit Still? A slumber mean ki hoy? A poet dead. Option A correct answer hobo. Question number 30. What did Wordsworth the poet not have? It was physical fear. Next question so 31 number 2. Question to asil Sibsagar was the capital of the Ahom kingdom from 1699 to 1788. Question number 32. UNESCO has declared Kaziranga as a option D correct answer hobo World Heritage Site hisabe declare korisile UNESCO. Question number 33. Who rebuilt the Gargaon Palace? To Rajeshwar Singhoi rebuild korisile. Option C correct answer hobo. Question number 34. The Happy Prince gave the great to the it hobo poor seamstress. Option C correct answer hobo. Question number 35. The heavy cyclone hit Orissa in 1999. Option B correct answer hobo. Question number 36. What did the author lose in the fire? Option asile school shoes, uniform, bag and books, and all of the above. Yet all of the above. Option D correct answer hobo. Question number 37. In the beginning, how does the author feel in the new high school? So isolated of a correct answer option C. Question number 38. I dash here until you return. Choose the correct form of the verb. It will stay. I will stay here until you return. Question number 39. The students were laughing at the old man. Choose the correct passive form. Correct passive form to choose koribo dise. The correct passive form to option C thokato hobo lage. The old man was being laughed at by the students. Question number 40 to Sua. The mother said, what can I do for you, my son? Choose the indirect form. Indirect form to hobo itu. The mother said to her son what she could do for him. Question number 41. The train is bound dash Delhi. Choose the correct preposition at for hobo. The train is bound for Delhi. Question number 42 to Sua. I am a good teacher. Choose the correct take. It are not I correct answer hobo. Question number 43. Warm skimmos very clothes wear. Choose the correctly arranged sentence. Correctly arranged sentence to have option C thokato. Skimmos wear very warm clothes. Question number 44. He came to school yesterday. Choose the correct interrogative form. The correct interrogative form to ki hobo? Question number 44. Option D thokato hobo. Did he come to school yesterday? Question number 45 to tumaluke swa. I wish I accept the job. Choose the correct tense form of the verb. The option B correct answer hobo. I wish I accepted the job. Mormor ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন তোমালোকে আমাৰ হোৱাটছআপ চেনেলত পাবা যেসকল ছাত্ৰ ছাত্ৰীয়ে ফলো কৰা নাই ফলো কৰি লোৱা একেবাৰে ফ্ৰী হয় ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা কুৱেশ্যন আছে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰিবা তোমালোকৰ লগত যদি আন কিবা কুৱেশ্যন পেপাৰ আছে তোমালোকে আমাৰ হোৱাটছআপ নম্বৰ পঠিয়াই দিবা আমি আনসাৰখিনি কৰি তোমালোকক হোৱাটছআপতে দি দিম চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি